সম্পদ ৰাষ্ট্ৰীয় হ'লে সমস্যাবোৰ কিয় ৰাষ্ট্ৰীয় নহয়? এই মন্তব্য আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জয় কুমাৰ ভট্টাচাৰ্যৰ। অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে তেন্তে অসমৰ সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে? বান বিধ্বস্ত মামৰাত উপস্থিত হৈ এই ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থা আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জয় কুমাৰ ভট্টাচাৰ্যই। আৰু এই ঘটনাটো কিয় হ'ল বিচাৰি উলিয়াব লাগিব, তাত কোন দোষী তেওঁলোকক জবাবদিহি কৰিব লাগিব আৰু ভৱিষ্যতে নোহোৱাৰ ব্যৱস্থা কৰিব লাগিব। সেই ব্যৱস্থা লাগিবই। কিন্তু আজিৰ তাৰিখত আটাইতকৈ জৰুৰী কথাটো হ'ল যে চৰকাৰে গতানুগতিক সাহায্য, গতানুগতিক পুনৰ সংস্থাপন সেই ব্যৱস্থাৰে কিন্তু কাম নচলিব। এটা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগিব। আজি মামৰাৰ বনমালী শান্তিপুৰ এলেকাৰ ভয়াৱহ বান পৰিস্থিতি আৰু ভাঙি যোৱা মথাউৰি পৰিদৰ্শন কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। দুৰ্গতিগ্ৰস্ত ৰাইজৰ কাষত থিয় দি তেওঁ চৰকাৰক গতানুগতিক সাহায্য সামগ্ৰী যোগানৰ বিপৰীতে বানাক্ৰান্তৰ বাবে বিশেষ সাহায্য আৰু পুনৰ সংস্থাপনৰ দাবী জনায়। ইয়াৰ লগতে মামৰাত এই ভয়াৱহ বান পৰিস্থিতি কিদৰে সৃষ্টি হ'ল তাৰ মূল কাৰণ উন্মোচন কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠনৰো দাবী উত্থাপন কৰে আছু নেতৃত্বই। হয়তো আচলতে প্ৰলয়, এইটো প্ৰলয় হয় আৰু এতিয়া চৰকাৰে খুব শীঘ্ৰে যুদ্ধকালীনভাৱে সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু এতিয়া ৰাইজক পৰ্যাপ্তভাৱে সাহায্য লাগে আৰু পৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা ল'ব লাগে। অসম চৰকাৰে গতানুগতিকভাৱে যি ধৰণে সাহায্য দি থাকে বা গতানুগতিকভাৱে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিলে সেইটো কাম কৰিলে কিন্তু নহ'ব। এইবাৰ গতানুগতিক ব্যৱস্থাই কোনো কামত নিদিব। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা বিশেষ সাহায্য অভিযান চলাব লাগিব, ব্যাপক সাহায্য অভিযান চলাব লাগিব আৰু পুনৰ সংস্থাপনৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰীয়ে হওক, আগতে নিৰ্বাচনৰ সময়তো সপ্তাহত দুবাৰকৈ আহে, এতিয়ালৈকেতো প্ৰধানমন্ত্ৰীও নাই, গৃহমন্ত্ৰীও নাই। গতিকে প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীক আমি ক'ব খোজোঁ যে তেখেতসকলে তৎকালীনভাৱে অসমলৈ আহিব লাগে। নিৰ্বাচনৰ সময়ত যদি সপ্তাহত দুবাৰকৈ আহিব পাৰে, এতিয়া বান বিধ্বস্ত ৰাইজক খবৰ ল'বলৈ তেখেতসকলে আহিবলৈ কিয় সময় নাপাব? মানে অসমৰ সম্পদ হ'ল দেশৰ সম্পদ, কিন্তু অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহয় নেকি? এইটো আমাৰ মনত খং আছে, ক্ষোভ আছে, বেদনা আছে। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই শীঘ্ৰে অসমলৈ আহিব লাগে, বান আক্ৰান্ত ৰাইজৰ খবৰ ল'ব লাগে আৰু অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু ঘটনাটো হ'ল কিয়, কি কাৰণে হ'ল ঘটনাটো? তাৰ কাৰণে IIT গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু এই বিভাগত জড়িত থকা বিশেষজ্ঞসকলক জড়িত কৰি এটা তদন্ত কমিটি গঠন কৰিব লাগে, এটা ফেক্ট ফাইণ্ডিং টিম এটা গঠন কৰিব লাগে। ঘটনাটো কিয় হ'ল সেইটো আমি জানিব লাগিব। গতিকে কিয় ঘটনা হ'ল সেই ঘটনা তদন্ত কৰিবলৈ এটা উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰিব লাগিব আৰু কিয় ঘটনা হ'ল সেই কথা উলিয়াব লাগিব আৰু ভৱিষ্যতে এনে ঘটনা নহ'বৰ কাৰণে নিশ্চিত ব্যৱস্থা ল'ব লাগিব। সোণাৰীৰ পৰা অভিজিত ভূঞা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।